নমস্কাৰ সকলোকে আজি ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ ইয়া দেখিছে নহয় আমাৰ ঘৰত আজি এজনী নতুন মেম্বাৰ আহিছে অকণমানি এজনী ইমান ধুনীয়া ন আৰু চুলিকেইডাল চক না তাই কিমান কিউট হয় আপোনালোকে তাইক আগতেও দেখিছে চাগে বাৰ্থডে ভিডিঅ'ত তাই হৈছে মোৰ হাজবেণ্ডৰ যোনজন সখী দৰা ধৰা তেখেতৰ টিকলি মোৰ ফ্ৰেণ্ড হয় বাৰু তাহাঁতি ইয়াতেই থাকে ডিব্ৰুগড়ত মাক আজি এটা ইম্পৰ্টেণ্ট কামত অকণমান ওলাই যাব লগা হ'ল সেইকাৰণে তাইক ইয়াত আমাৰ ঘৰত থৈ দিলে যিহেতুকে ভাত খোৱা টাইমত আহিছিলে তাই আমি ভাত খাব লৈছিলোঁ মই খুৱাই দিওঁতে তাই ভাত নাখায় ককাইকে খুৱাই দিওঁতে চাওকচোন ইমান ধুনীয়াকৈ খাইছে আৰু আমাৰ পোহৰেও ইমান মৰমত খুৱাই আছে নহয় তাক মোৰ দেখি ইমান ভাল লাগিলে সেইকাৰণে অকণ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ আৰু তাই টেঙা খাই খুব ভাল পায় টেঙা খাই খাই ক'ব নোৱাৰা হৈ গৈছে আৰু ককায়েকৰ হাতৰ পৰা ভাতো খাই আছে অকণো আমনি নকৰিলে তাই গ'লগৈ অকণমান সময় থাকি খুব বেছি আধা ঘণ্টা থাকিলে তাৰপিছতে ভাবিলোঁ বানানা কেক এটা বনাওঁ যিহেতুকে বহুত দিন বনোৱা নাছিলোঁ চকলেট বানানা কেক এটা বনালোঁ কেনেকুৱা হৈছে ক'বলৈ নাপাহৰিব দেই কলবিলাক বেয়াই হৈ যায় সেইকাৰণে ভাবিলোঁ এনেকৈয়ে বনাই দিওঁ 1000 years later আৰু আজি হ'ল নেক্সট ডে আজি হ'ল 14 ছেপ্টেম্বৰ মোৰ ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল আজি আমাৰ এয়া পূজা তাইৰ বাৰ্থডে সেইকাৰণে সৰুকৈ ঘৰতে কেক এটা কাটি থুলমূলকৈ নিয়মটো কৰিলোঁ আৰু তাইৰ মাক দেউতাকো আহিছিলে আমিও আছিলোঁ সকলোৱে মিলি কেক এটাও কাটিলোঁ মায়েও তাইলৈ বানানা সৰু কেক এটা বনাইছিলে মৰমতে সেয়াও তাই কাটিলে যিহেতুকে শনিবাৰ আছিলে সেইকাৰণে বহুত তাহাঁতি মানে ননভেজ নাখায় সেইকাৰণে বাৰ্থডে ইমান ডাঙৰকৈ গ্ৰেণ্ডকৈ চেলিব্ৰেট কৰা নহ'লে আৰু পিছদিনাখন আছিলে এক্সাম এডিআৰই এক্সাম আছিলে সেইকাৰণেও সেয়াও চেলিব্ৰেট কৰা নহ'লে আৰু এইটো হৈছে ভাইটিয়ে তাইক দিয়া গিফ্ট তাইক ক'ব নোৱাৰা হৈ গৈছে টেডিটো পাই ইমান ভাল পাইছে আৰু মোৰো অৱশ্যে বহুত কিউট লাগিলে সেইকাৰণেও তাক মই ভিডিঅ' কৰিলোঁ আৰু তাই চাওক না একদম তাই কেঁচুৱাল বাদি লৈ গৈছে মানে তাক আৰু বাৰ্থডে চেলিব্ৰেশ্যন একচুৱেলি আমি পিছদিনাখন কৰিলোঁ থুলমূলকৈ অকণমান ওলাই যাওঁ বুলি ওলাই গ'লোঁ আৰু মাহঁত নগ'লে যিহেতুকে বহুত বেছি গৰম পৰিছে সেইকাৰণে মাহঁতে বাহিৰত খাবলৈ মন নকৰিলে আমি আহিলোঁ কোল ৰোডত থকা এখন ৰেষ্টুৰেণ্ট আজাদ ডিব্ৰুগড়ত থকাসকলে চিনি পায় বিৰিয়ানীৰ কাৰণে বহুত বেছি ফেমাছ হয় এইখনৰ বিৰিয়ানী খাবলৈ বহুত বেছি ভাল হয় একচুৱেলি আৰু আমি প্ৰায়ে সময় পালে ইয়ালৈ আহোঁ খাওঁহি আৰু এইটো হৈছে ইয়াৰ এনভাইৰনমেণ্টটো বহুত ধুনীয়া এটা এনভাইৰনমেণ্ট হয় আৰু আমি দিছিলোঁ এটা মটন বিৰিয়ানী আৰু এটা চিকেন বিৰিয়ানী সাংঘাতিক টেষ্টি আছিলে খাবলৈ বহুত ভাল আছিলে খাই বৈ আমি আহি ঘৰ পালোহি আৰু আজি মোৰ দিনটোৰ ভিডিঅ' ইমানেই আছিলে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব বাই বাই